মই বিধায়ক হোৱাৰ পিছত মই কালভাৰ্টৰ কাম কমেই কৰিছোঁ যিখিনি কৰিছোঁ আপোনাৰ ডাঙৰ ডাঙৰ ৰাস্তাৰ কাম কৰিছোঁ মাটিৰ পাট্টাৰ কামটো কংগ্ৰেছ দিনতো হোৱা নাছিলে ইলিয়াছ দা থকাৰ সময়তো তেখেত বিধায়ক থকাৰ সময়তো কোনোদিন আপোনাৰ 1 বিঘা মাটিও মেদি কৰি দিয়া নাই প্ৰাক্তন বিধায়ক হিচাপে তেখেতক মই কেতিয়াবা দাৱত দিব লাগে কেতিয়াবা কাম ক'ত কি হৈ আছে হয়তো নিমন্ত্ৰণ জনালে আহিলে লগত থাকি ইনগ্ৰেশ্যন কৰিলে ভাল পালেহেঁতেন তেখেতসকলে ব্লেকমেইলিং কৰি ভোট বিচাৰে মই ব্লেকমেইলিং কৰি ভোট নিবিচাৰোঁ দলগাঁও সমষ্টিখন অসমৰ 126খন সমষ্টিৰ ভিতৰত 5 নম্বৰ সমষ্টি হিচাপে এষ্টাব্লিছ কৰাৰ কাৰণে মোৰ এটা চিন্তাধাৰণা আছে তেখেতৰ গাঁৱত নদীয়ে উঠুৱাই লৈ যাব তেখেতৰ পুৰণা যিখন ঘৰ আছে সেই তাতো মই কাম কৰাৰ কাৰণে 8 লাখ টকা চেংচন কৰাই দিছোঁ আপুনি 15 বছৰত এদিন দিছপুৰৰ ভিতৰত উঠি কিনে দিছপুৰৰ মজিয়াত এদিন এছেম্বলিৰ ভিতৰত একবাৰ দলগাঁও সমষ্টি এটা শব্দ কোনো এটা সমস্যালৈকে উপস্থাপন কৰিছিল নেকি নাই কৰা আপোনালোকৰ এই সূতা কম্বল ৰাজনীতি গুচি গ'ল এতিয়া আৰু মানুহ অশিক্ষিত নহয় এতিয়া সূতা কম্বলৰ ৰাজনীতি নচলে দেৱানীগিৰি ৰাজনীতি নচলে এতিয়া ৰাইজে উন্নয়নৰ ওপৰত ৰাজনীতি কৰে আজি আমাৰ অতিথি দলগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক মজিবুৰ ৰহমান আমি বিভিন্ন সময়ত নেতা কৰ্মীসকলৰ মাজত উপস্থিত হওঁ আৰু তেওঁলোকৰ বিশেষকৈ দলগাঁও সমষ্টিৰ উন্নয়নৰ বিষয়ে আমি আচলতে কথা পাতোঁ আৰু যোৱা কিছুদিন পূৰ্বে আপোনালোকে প্ৰত্যক্ষ কৰিছিলে প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে কেইবাটাও মন্তব্যৰে কটাক্ষ কৰিছে বৰ্তমানৰ বিধায়ক মজিবুৰ ৰহমানক আৰু সেই কথাৰ প্ৰতিক্ৰিয়া বিধায়ক মজিবুৰ ৰহমানে 4টা বছৰ কাৰ্যকালত কিমান দূৰ উন্নয়ন কৰিবলৈ সক্ষম হৈছে দলগাঁও সমষ্টিত ইয়াৰে আপডেট জানিবলৈ বিধায়ক মহোদয়ৰ ওচৰত আমি উপস্থিত হৈছোঁ আজি বিধায়কৰ মুখৰ পৰা আমি শুনিম ইলিয়াছ আলীয়ে যি কটাক্ষ কৰি কৈছিলে এটা কালভাৰ্টো নিৰ্মাণ কৰা নাই বুলি সেই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে মজিবুৰ ৰহমানে কি কয় এয়া আছে আমাৰ মাজত মজিবুৰ ৰহমান পোনপটীয়া আপোনাক প্ৰশ্ন প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে আপোনাক কটাক্ষ কৰি কৈছে আপুনি দলগাঁও সমষ্টিত আপোনাৰ 4টা বছৰ কাৰ্যকালত আপুনি এটা কালভাৰ্টো নিৰ্মাণ কৰা নাই উন্নয়ন বোলা বস্তু দলগাঁও সমষ্টিত ইলিয়াছ আলীয়ে দেখাই নাই আপোনাৰ কি ক'ব কথাটো হৈছে কি ইলিয়াছ দা এজন ছিনিয়ৰ মানুহ তেখেত মোৰ পিতৃতুল্য ব্যক্তি বুলি ক'ব লাগিব তেখেত ছিনিয়ৰ মানুহ 3 বছৰ আপোনাৰ 3টা কাৰ্যকাল তেখেত বিধায়ক আছিলে পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী আছিলে কংগ্ৰেছ চৰকাৰ আছিলে আপোনাৰ দিল্লী দিছপুৰ কংগ্ৰেছ চৰকাৰ চলি থকাৰ সময়ত তেখেত বিধায়ক আছিলে তেখেতে যিখিনি কাম কৰিব পৰা নাই সেইখিনি কাম মই কৰি আছোঁ তেখেতে বহুত কাম কৰিছে মই ডিনাই কৰা নাই তেখেতে কাম নকৰা নহয় তেখেতক কাম কৰিছে আৰু তেখেতক মই কথাত মই প্ৰত্যুত্তৰ দিবৰ কাৰণে মোৰ ভালো নালাগে ছিনিয়ৰ মানুহ যিহেতু গতিকে তেখেতৰ দিনত তেখেতে কাম কৰিছে আৰু তেখেতে কাম যিবিলাক কাম তেখেতে কৰা নাই বা কৰিবৰ কাৰণে চেষ্টা কৰা নাই যিখিনি কাম কংগ্ৰেছে কৰা নাছিলে সেইখিনি কাম মই কৰি আছোঁ তাৰ উদাহৰণস্বৰূপে আপোনালোকে জানে যে দলগাঁও সমষ্টিত কোনো এখন আৰ্টছ কলেজ নাছিলে মই বিধায়ক হোৱাৰ পিছত বেছি কাম কৰা নাই এখন আৰ্টছ কলেজ দীনদয়াল মহাবিদ্যালয়ত মানে আৰ্টছ ছিষ্টেমটো আনি দিছোঁ টকা চেংচন কৰাই দিছোঁ টিচাৰ নিয়োগ হৈছে এতিয়ালৈকে প্ৰায় 1400 ষ্টুডেণ্ট লিখা পঢ়া কৰি আছে তাতে আৰ্টছ ছিষ্টেমটো হৈ গ'ল যিটো আপোনাৰ কলেজৰ অভাৱ আছিল অভাৱটো দূৰ কৰিলোঁ মঙলদৈ বান্দিয়াত এখন মহাবিদ্যালয় এষ্টাব্লিছ কৰাৰ কাৰণে মাটি লৈছিলে অধিগ্ৰহণ কৰিছিলে মহিলা মহাবিদ্যালয় সেই মহিলা মহাবিদ্যালয়খন মাননীয় মুখ্যমন্ত্ৰীৰ লগত MP সাহেবৰ লগত কথা পাতি আমাৰ বহন্ত দাসৰ লগত কথা পাতি মাননীয় বিধায়ক তেখেতৰ লগত কথা পাতি যে এইখন বিদ্যালয়ত মঙলদৈত কৰিব নালাগে মাইনৰিটি অঞ্চলত খাৰুপেটীয়াত কৰিলে বেছি ভাল হ'ব সেইখন কলেজ ইয়াৰ পৰা লৈ কিনে মই দলগাঁৱত মহিলা মহাবিদ্যালয় খাৰুপেটীয়া কলেজৰ ওচৰতে এষ্টাব্লিছ কৰিলোঁ মাজতে এটা প্ৰশ্ন আপুনি য'ত নেকি মহাবিদ্যালয় বৰ্তমান হৈ আছে এই বৰ্তমান কিন্তু দলগাঁও সমষ্টি পৰিছে কিন্তু আগতে সেয়া কিন্তু মংগলদৈ সমষ্টি আছিল আপুনি বটাবাৰীত মাটি আছে বটাবাৰীত আপুনি ল'ব পাৰিলে হয় কথাটো শুনি লওক কথাটো হৈছে কি এই যেতিয়া আমি ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিবৰ কাৰণে কলেজখন ট্ৰান্সফাৰ কাৰণে বিধি ব্যৱস্থা কৰি আছিলোঁ সেই সময়ত ডেলিমিটেশ্যন কাম চলি আছে আৰু সেই সময়তে মই গম পাওঁ যে আমাৰ এইখিনি জেগা মংগলদৈৰ পৰা আহি দলগাঁৱত সোমাব আৰু সেইকাৰণে বহন্ত দাস আৰু মই মিলিয়ে তাতে কৰি এষ্টাব্লিছ কৰাৰ কাৰণে কৰিছোঁ এই কলেজখন হৈ গ'লে আমাৰ বৃহত্তৰ দৰং জিলাৰ মানে মাইনৰিটি বেল্টৰ যিখিনি ছোৱালী আছে বিশেষকৈ ছোৱালী লেখা পঢ়াৰ ক্ষেত্ৰত আপোনাৰ আধা বাটতে মানে লেখা পঢ়া এৰি দিব লগা বহুত দূৰণি কলেজ যাবলৈ কাৰণে গতিকে এই কলেজখন হৈ গ'লে মই ভাবোঁ নাৰী শিক্ষাৰ ক্ষেত্ৰত মুছলমানৰ ছোৱালী বহুত আগুৱাই যাব গতিকে এই কলেজখন কৰিছোঁ হয়তো ইলিয়াছ দাই সেইখন মানে চোৱা নাই তাৰপিছত আৰু দৰং মৰিগাঁৱৰ মানে ব্ৰিজৰ কথাটো কৈছে তেখেতে কৈছে গতিকে কথাটো আৰু ধৰক মায়েকৰ আগত বা টিভিৰ আগত ক'ব পৰা যায় তেখেতে কৈছে যে দৰং ওদালগুৰি যিখন ব্ৰিজ মৰিগাঁও যিখন ব্ৰিজ হ'ব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সেইখন ব্ৰিজৰ তেখেত চেংচন কৰা বুলি কৈছে এতিয়ালৈ চেংচন হৈ উঠা নাই এইটো DPR বনিছে DPR আপোনাৰ কাম চলি আছে আৰু আপোনাৰ ইয়াৰ কাৰণে
আপোনালোকে হয়তো টিভি বা পেপাৰ পত্ৰিকা বা মিডিয়াত দেখা পাইছে অসম বিধানসভাৰ মজিয়াত মই বিধায়ক হোৱাৰ পিছৰ পৰাই মানে এই কথাটো উত্থাপন কৰিছিলোঁ আৰু সেইখিনি কথা মই ইংৰাজীত কৈছিলোঁ তেখেতক যদি ক'ৰবাত যদি কৈছিলে দৰং মৰিগাঁৱৰ কথাটো যদি কৈছে তেখেতে হেৰি কৰি দিয়ক হেৰি কৰক যে এছেম্বলিৰ ভিতৰত তেখেতে উত্থাপন কৰিছিলে দাবী কৰিছিল তেখেতে দাবী কৰা কথাটো অসমৰ মানুহ কোনেও গম নাপায় তাৰপিছত আপোনাৰ মই বিধায়ক হোৱাৰ পিছত মই কালভাৰ্টৰ কাম কমেই কৰিছোঁ যিখিনি কৰিছোঁ আপোনাৰ ডাঙৰ ডাঙৰ ৰাস্তাৰ কাম কৰিছোঁ আপুনি শুনি ভাল পাব বেছিমাৰীৰ পৰা দৈপামলৈ যোৱাৰ মানে যিখন ৰাস্তা 8 কোটি টকা চেংচন কৰাইছোঁ কালভাৰ্ট কৰা নাই বেছিমাৰীত আৰু এখন নতুনকৈ ব্ৰিজৰ ৰাস্তাৰ ব্ৰিজ চেংচন কৰাইছোঁ ব্ৰিজৰ কামটো আৰম্ভ হৈছে তাৰপিছতো আপুনি শুনি ভাল পাব আৰু দুখনমান ব্ৰিজ অলৰেডি চেংচন হৈছে আৰু মই বিধায়ক হোৱাৰ পিছত আজিলৈকে বেছি কাম কৰা নাই 50 কিলোমিটাৰ নতুনকৈ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 50 কিলোমিটাৰ নতুন ৰাস্তাৰ কাম চলি আছে আৰু বিধায়ক সাহেবে যদি মানে ভাবিছে যে মই ক'তো কামো কৰা নাই দলগাঁৱৰ ৰাইজে আমাক হেৰি কৰিব তাৰ প্ৰত্যুত্তৰ দিব নহয় দলগাঁৱৰ ৰাইজে চাই আছে নহয় আৰু বিশেষকৈ তেখেত আৰু তেখেতৰ দলে কংগ্ৰেছে যিখিনি কাম মানে কোনোদিনে কৰা নাছিলে কোনোদিন ভাবাও নাছিলে আজি লাঞ্ছিত বঞ্চিত আমাৰ মানুহখিনি দলগাঁও সমষ্টিৰ মানুহখিনি হৈ আছে বিশেষ এটা কাৰণ সেইটো হ'ল মাটিৰ পাট্টাৰ ক্ষেত্ৰত মাটিৰ পাট্টাৰ কামটো কংগ্ৰেছ দিনতো হোৱা নাছিলে ইলিয়াছ দা থকাৰ সময়তো তেখেত বিধায়ক থকাৰ সময়তো কোনোদিন আপোনাৰ 1 বিঘা মাটিও মেদি কৰি দিয়া নাই আৰু যি হওক মই বিধায়ক হোৱাৰ পিছত কিছু পৰিমাণে হ'লেও দলগাঁও সমষ্টিৰ ৰাইজৰ মাটিৰ মেদিকৰণ কৰি দিয়া হৈছে কেইবিঘা কৰিছে এতিয়া মই হিচাপটো মোৰ হাতত নাই তথ্য নাই মই হিচাপ কৰি চাবলৈ কিন্তু যথেষ্ট মানুহৰ হৈছে আৰু যথেষ্ট মানুহ বাকী আছে পৰ্যায়ক্ৰমে সেইখিনি মাটি মেদি কৰা হ'ব ইয়াতে আৰু এটা প্ৰশ্ন আপোনাক কিন্তু বিৰোধী আৰু কি কাম কৰিলোঁ তেখেতে কৈছে যে মই একো কৰা নাই বুলি কৈছে আৰু এটা উদাহৰণ যদি ইলিয়াছ দাক কেতিয়াবা আহে মই তেখেতক হেৰি কৰিম লাগিলে ইনগ্ৰেশ্যনৰ সময়ত মাতিম মোৰো এটা ভুল আছে আপুনি যি কাম কৰে পঞ্চায়তৰ ফিতা কাটে মই কথাটো কৈছোঁ পঞ্চায়তৰ এইটো আঁচনি কথাটো শুনক পঞ্চায়ত ভাৰতবৰ্ষৰ গ্ৰাম্য অঞ্চল উন্নতি কৰিব লগা হ'লে পঞ্চায়ত ডিপাৰ্টমেণ্টে উন্নতি কৰিব পাৰিব এইটো মনত ৰাখিব পঞ্চায়তী ৰাজটো ৰাজীৱ গান্ধী আনিছে তেখেতে কি পঞ্চায়ত ৰাজটো বেয়া পাইছে নেকি ৰাজীৱ গান্ধী আনা আইনটো বেয়া পাইছে নেকি তেখেতে গতিকে পঞ্চায়ত ৰাজৰ জৰিয়তে গাঁৱৰ উন্নতি হয় আপুনি শুনি ভাল পাব যে যেতিয়া নেকি তেখেত বিধায়ক আছিলে সেই সময়ত মেক্সিমাম কাম আপোনাৰ বেলেগ সমষ্টিত মেটেৰিয়েলছৰ কামবিলাক গুচি গৈছিলে মই বিধায়ক হোৱাৰ পিছত MG এনৰেগাৰ পঞ্চায়তী ৰাজৰ কমিশ্যনৰ আপোনাৰ কি কমিশ্যনাৰ গুৱাহাটী পঞ্চায়ত কমিশ্যনাৰ আণ্ডাৰত কথা পাতি প্ৰায় আজিলৈকে প্ৰায় 50 কিলোমিটাৰ মই ৰাস্তা ইটা ৰাস্তা কৰি দিছোঁ গতিকে সেইটো যদি তেখেতে বেয়া পাইছে কৈ দিয়ক যে গ্ৰাম্য অঞ্চলৰ উন্নতি নালাগে ৰাস্তা হ'ব নালাগিছিলে MG এনৰেগাৰ আণ্ডাৰত কিয় কাম কৰিব লাগে তেখেতে মানা কৰি দিয়ক আৰু সেই আইনটো হেৰি ডিনাই কৰি দিয়ক তেখেতে গতিকে সেইটো ক'ব ঠিক আছে মই কোনটো ভুল কৰিছোঁ মই কথাটো কওঁ মই এজন বিধায়ক হিচাপে আৰু প্ৰাক্তন বিধায়ক হিচাপে তেখেতক মই কেতিয়াবা দাৱাত দিব লাগে কেতিয়াবা কাম ক'ত কি হৈ আছে হয়তো নিমন্ত্ৰণ জনালে আহিলে লগত থাকি ইনগ্ৰেশ্যন কৰিলে ভাল পালেহেঁতেন গতিকে তেখেতক মই ইনভাইট কৰিলোঁ এডভান্স ইনভাইট কৰিলোঁ দলগাঁও সমষ্টিৰ এখন জেগা আছে আপোনাৰ দৈপামৰ এখন হাই স্কুল আছে এই হাই স্কুলত 7,72,00,000 টকা চেংচন কৰাই দিছোঁ তাৰে কাম চলি আছে আপুনি হয়তো 6 মাহৰ ভিতৰত কাম কমপ্লিট হ'ব এখন মানে আটক ধুনীয়া এখন স্কুল মানে বনাই আছোঁ গতিকে তেখেত আহিলেই হ'ল আহি কিনে ইনগ্ৰেশ্যনৰ সময়ত তেখেত থাকিলে তেতিয়া হয়তো আপোনালোকে ভিডিঅ' ফুটেজ ল'লে গম পাব যে মই যিবোৰে কাম কৰিছেনে নাই তেতিয়া আৰু মই তেখেতক জবাব দিব নালাগে আৰু তেতিয়া আৰু আপোনাৰ দলগাঁও হায়াৰ ছেকেণ্ডেৰী 7,72,00,000 টকা চেংচন কৰাই দিছোঁ কাম চলি আছে আপোনাৰ কপাৰ্টিত আপোনাৰ হেৰি দিয়া হৈছে 72,00,000 টকা দিয়া হৈছে আপোনাৰ 1-2 নম্বৰ বৰুৱাজাৰ হাই স্কুলত 72,00,000 টকা চেংচন কৰি আনি দিছোঁ আপোনাৰ শিলভৰি 72,00,000 টকা চেংচন কৰি দিছোঁ বেছিমাৰী হায়াৰ ছেকেণ্ডেৰীত 72,00,000 টকা চেংচন কৰাই দিছোঁ আপোনাৰ শিয়ালমাৰী বজাৰত 72,00,000 টকা চেংচন কৰাই দিছোঁ এনেকুৱা বহু স্কুল আছে য'ত নেকি আপোনাৰ প্ৰায় কোটিৰ ঘৰত কাম কৰাই দিছোঁ পণ্ডিত দীনদয়াল মহাবিদ্যালয়ত প্ৰায় 2 কোটি টকা চেংচন কৰাই দিছোঁ মই MLA ফাণ্ডৰ পৰা প্ৰায় 20 লাখ টকা দিছোঁ গতিকে বিভিন্ন কাম বিভিন্ন জেগাত হৈছে দলগাঁৱৰ ৰাইজ যদি মই কাম কৰা নাই মোক ৰাইজে ভোট নিদিয়ে আৰু যদি মই কাম কৰিছোঁ নিশ্চিতভাৱে দলগাঁও ৰাইজে মোক ভোট দিব দলগাঁও সমষ্টিত মই কামৰ ওপৰত ভোট বিচাৰিম তেখেতসকলে ব্লেকমেইলিং কৰি ভোট বিচাৰে মই ব্লেকমেইলিং কৰি ভোট নিবিচাৰোঁ মই কামৰ ওপৰত মই যে দলগাঁও সমষ্টিৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ আজি শিক্ষাৰ ক্ষেত্ৰত কওক আপুনি স্বাস্থ্যৰ ক্ষেত্ৰৰ কথা কওক দলগাঁও সমষ্টিৰ কোন কথাটো মই দিছপুৰৰ মজিয়াত উপস্থাপন কৰা নাই আৰু উপস্থাপন কৰাৰ কাৰণে আজি দলগাঁও সমষ্টিত এখোজ আগুৱাই গৈছে চাওক এজন মানুহে 5 বছৰ গোটেইখিনি কাম কৰিব নোৱাৰে মই যিকেইদিন বিধায়ক হৈ আছোঁ বিধায়ক হোৱাৰ পিছৰ পৰা মই অহৰহ কাম কৰি আছোঁ আৰু দলগাঁও সমষ্টিখন অসমৰ 126খন সমষ্টিৰ ভিতৰত 5 নম্বৰ সমষ্টি হিচাপে এষ্টাব্লিছ কৰাৰ কাৰণে মোৰ এটা চিন্তাধাৰণা আছে গতিকে ধৈৰ্য ধৰক মই ৰাজ্যক ধৈৰ্য ধৰিবৰ কাৰণে আহ্বান কৰিছোঁ দলগাঁও সমষ্টিৰ ৰাইজক অনুৰোধ কৰিছোঁ প্ৰত্যেকটো জেগা প্ৰত্যেকটো জনগোষ্ঠীৰ উন্নয়নত
মোৰ মূল উদ্দেশ্য গতিকে ইলিয়াছ দা কি কৈছে কি কোৱা নাই প্ৰাক্তন বিধায়কে কৈ থাকক তেখেতে ছিনিয়ৰ মানুহ কৈ থাকিলে মই তেখেতক মানে হেৰি নকৰোঁ আৰু মানে ট্ৰল কৰিব ইচ্ছা নাই গতিকে তেখেতক আজিৰ পৰা আপুনি শুনি আচৰিত হ'ব আপুনি যাব পাৰে মাইকখন লৈ আপুনি কেমেৰা লৈ কিনে যাওক না আজিয়ে যাওক এতিয়াই যাওক দলগাঁৱত আপোনাৰ গিলাদাৰী বুলি এখন গাঁও আছে গিলাদাৰী গাঁৱত 2000 আপোনাৰ ভোট যদি পুল হৈছে তাতে প্ৰাক্তন বিধায়কে ভোট পাইছিলে 1500-1600 মই 200-300 ভোট পাইছিলোঁ এনেকৈ কণ্টিনিউৱাছ 15 বছৰ তেখেত তাতে হায়েষ্ট ভোট আছিলে তেখেতৰ ৱাৰ্ড মেম্বাৰ চব জিকিছে তাতে জিকিছিলে সেই গাঁৱতে তেখেতে 15 বছৰত 100 পৰা মাটি পেলোৱা নাছিল ৰাস্তাত মই বিধায়ক হোৱাৰ তেখেত কথা দিছিলোঁ যে মই বিধায়ক হ'লে আপোনালোকে ৰাস্তা কৰি দিম আপোনালোক শুনি আচৰিত হ'ব মই বিধায়ক হোৱাৰ পিছত এই MG এনৰেগাৰ কথাটো তেখেতে কৈছে যে সেই MG এনৰেগাৰ অধীনত মই DC সাহেবৰ লগত কথা পাতি COৰ লগত কথা পাতি সেই ৰাস্তা কাম কৰি দিছোঁ এতিয়া যাওক তেখেত চাই আহিব এপাক ঘূৰি আহিলে হ'ল বেছিমাৰি ব্লকতো কেতিয়াবা যায় থাকে গৈ থাকে বেছিমাৰি ব্লকৰ ফ্ৰণ্টত আলিচিকা গাঁৱত যোৱাৰ কাৰণে বেছি দূৰত যাব নালাগে মই ৰাস্তাৰ কাম কিমানখিনি কৰিছোঁ ব্লকৰ ফ্ৰণ্টত গ'লে গম পাব তেখেতে ৰাস্তা পকী হৈছে নে নাই বেছিমাৰি ব্লক পোৱাৰ আগতে সাব চেণ্টাৰ এখন আছে ভেটেনেৰী সাব চেণ্টাৰ সেই ৰাস্তাৰ পৰা গণ্ডাপুখুৰী দি ৰাস্তা এখন গৈছে তাতে চাই ৰাস্তা পকী হৈছে নে নাই আৰু কি ক'ম বেছি ৰাস্তাৰ কাম কিমানখিনি কৰিছোঁ আপুনি বেলেগ দূৰত বাদ দিয়ক না ইলিয়াছ সাহেবৰ যিটো ঘৰ আছে ইলিয়াছ সাহেবৰ ঘৰৰ পিছফালে এখন গাঁও আছে সেইটো আপোনাৰ হেৰি ৱাহাবনগৰ বুলি কয় সেই ৱাহাবনগৰতে একাটো পানী হৈ থাকে মানুহৰ ৰাইজৰ দাবী আছিলে যে আমি ইলিয়াছ সাহেবৰ ঘৰৰ ওচৰত থাকোঁ প্ৰাক্তন বিধায়কৰ ঘৰৰ ওচৰত থাকোঁ তেখেতে কিন্তু আমাৰ এই পানীৰ সমস্যাটো হেক কৰি নিদিলে মই বিধায়ক হোৱাৰ পিছত সেই ৰাস্তাত ড্ৰেইনৰ বিধি ব্যৱস্থা চেংচন কৰাই দিছোঁ ড্ৰেইনৰ কাম ষ্টেণ্ডাৰ্ড হৈছে এতিয়া আপোনাৰ সেই কাম ষ্টাৰ্ট হ'ব তেখেতৰ গাঁৱত নদীয়ে উঠুৱাই লৈ যাব তেখেতৰ পুৰণা যিখন ঘৰ আছে সেই তাতো মই কাম কৰাৰ কাৰণে 8 লাখ টকা চেংচন কৰাই দিছোঁ গতিকে তেখেতে হয়তো দেখা পোৱা নাই ৰাজনৈতিকভাৱে তেখেতে কথাটো কৈছে গতিকে দলগাঁও সমষ্টিৰ ৰাইজক মিছগাইড কৰিব নাপায় 15 বছৰ আপুনি আছিল দলগাঁও ৰাইজে চাইছে আপুনি 15 বছৰত এদিন দিছপুৰৰ ভিতৰত উঠি কিনে দিছপুৰৰ মজিয়াত এদিন এছেম্বলিৰ ভিতৰত একবাৰ দলগাঁও সমষ্টি এটা শব্দ আপোনাৰ দলগাঁও সমষ্টিত কোনো এটা সমস্যা লৈ কিনে উপস্থাপন কৰিছিল নেকি নাই কৰা গতিকে আপুনি মোক সমালোচনা কৰিছে কৰক কৰি থাকক মানুহে গম পায় সকলো মানুহে আজি মানুহ বুজা হৈছে আপোনালোকৰ এই সূতা কম্বল ৰাজনীতি গুচি গ'ল এতিয়া আৰু মানুহ হেৰি অশিক্ষিত নহয় এতিয়া সূতা কম্বলৰ ৰাজনীতি নচলে দেৱানীগিৰি ৰাজনীতি নচলে এতিয়া ৰাইজে উন্নয়নৰ ওপৰত ৰাজনীতি কৰে দলগাঁও সমষ্টিৰ যিখিনি উন্নয়ন হৈছে আপুনি বেছিমাৰি বজাৰৰ কথা কওক না বেছিমাৰি খাৰপেটীয়া বালুগাঁও বজাৰৰ কথা কওক না আপুনি যাওক না আপোনালোকে কেমেৰা লৈ গ'লে গম পাব আগতে একাটো আপোনাৰ বোকা আছিলে কোনো ড্ৰেইন নাছিলে আপোনাৰ মানুহ তাতে আপোনাৰ কৃষকসকলে চব্জি লৈ বেচা কিনা কৰাৰ কাৰণে জেগা নাছিলে আজি যাওকচোন আপুনি বোকা দেখাব পাৰিব নাই ড্ৰেইন কৰি দিছোঁ মানুহ টয়লেট ব্লক বনাই দিছোঁ খোৱা পানীৰ ব্যৱস্থা কৰি দিছোঁ বেছিমাৰি আপোনাৰ বালুগাঁও 2খন বজাৰতে কৰি দিছোঁ মাত্ৰ সেয়াই নহয় গাঁৱৰ সৰু সুৰা যিবিলাক ৰাস্তা আছে সেই ৰাস্তাখিনিও মই পকী কৰাৰ কাৰণে মই চেষ্টা চলাই আছোঁ গতিকে মই ভাবোঁ ৰাইজে সময় দিছে মোক বিধায়ক বনাইছে বহু আশা লৈ কিনে আশা মানে পালি কিনে বিধায়ক বনাইছে মই সকলো ৰাইজৰ সকলো কাম কৰিব পৰা নাই কিন্তু সৰ্বাংগীনভাৱে দলগাঁও সমষ্টিখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই সদায় অহৰহ চেষ্টা কৰি আছোঁ কৰি গৈ থাকিম ইয়াতে আৰু অন্য ফালে এটা প্ৰশ্ন কৰিছোঁ আপোনাক লৈ এটা বিতৰ্ক বিৰোধী কৰা পৰিলক্ষিত হয় আপুনি বিজেপিৰ দালাল আপুনি বিজেপিৰ পাকঘৰৰ ৰান্ধনি বিজেপিৰ জেৰক্স কপি বিজেপি আৰু মজিবুৰ এটা মুদ্ৰাৰ ইপিটি হিপিটি কিয় কয় এই বিতৰ্কটো কিয় হয় এই কথাটো কোৱাৰ কাৰণ এটা আছে এটা কাৰণ বিশেষকৈ এটা কাৰণ হৈছে এইটো যে যিহেতুকে তেখেত যেতিয়া কংগ্ৰেছৰ MLA আছিল কংগ্ৰেছৰ চৰকাৰ আছিলে মাটিৰ কাম কৰিব পৰা নাই ৰাস্তাৰ কাম কৰিব পৰা নাই দলঙৰ কাম কৰিব পৰা নাই স্কুলৰ কাম কৰিব পৰা নাই কলেজ এষ্টাব্লিছ কৰিব পৰা নাই গতিকে মোৰ কি বদনাম দিব এইখিনি কাম মই কৰিলোঁ আৰু এজন বিধায়ক হিচাপে বিৰোধী দলৰ বিধায়ক হিচাপে এই কামখিনি যে আনি দিলোঁ দলগাঁও সমষ্টিৰ ৰাইজৰ কাৰণে এই কামখিনি কৰিলোঁ তেখেতসকলে ভাবি আছে বিজেপি চৰকাৰ চলি আছে কেনেকৈ কামবিলাক হৈ আছে এইকাৰণে তেখেতসকলে ক'ব খোজে মই বিজেপিৰ লগত হলি গলি কৰোঁ দলগাঁও সমষ্টিৰ উন্নয়নৰ কাৰণে দলগাঁও সমষ্টিক আগুৱাই লৈ যোৱাৰ কাৰণে যদি কোনোবা মন্ত্ৰীক যদি তেল মাৰি কামটো আনি দিব পাৰোঁ সেইটোতো ভাই ভাল পাব লাগে তেখেতে কিয় মোক বিজেপিৰ এজেণ্ট বুলি কয় হোৱাট ইজ বিজেপিৰ এজেণ্ট বিজেপিৰ এজেণ্ট মই নহয় কংগ্ৰেছ দলৰ বিধায়কসকল যে বিজেপিৰ এজেণ্ট সেই কথাটো কংগ্ৰেছৰ সভাপতি আপোনাৰ ভূপেন বৰা ডাঙৰীয়া নিজে স্বীকাৰ কৰিছে যোৱা কিছুদিন পূৰ্বে আপোনালোকৰ বিধায়ক কিন্তু বিজেপিৰ লগত তলে তলে সম্পৰ্ক থকাৰ কাৰণে নিলম্বন আমাৰ দলত চাওক কোনোবা বিধায়ক যদি আপোনাৰ দলৰ লগত বিজেপিৰ লগত উঠাব কৰিছে আমি তাৰ আগতে একশ্যন লৈছোঁ আমি তাকতো দলৰ পৰা ওলাই দিছোঁ অলৰেডি গতিকে কংগ্ৰেছে এতিয়ালৈ কাক ওলাইছে কাকো উলিয়াব পৰা নাই আৰু কংগ্ৰেছত থাকিয়ে তেখেতে বিজেপিৰ হৈ কাম কৰি আছে আপোনাৰ নিজেই জানে কি কৰা নাই ইহঁতে গতিকে বিজেপিৰ এজেণ্ট আমি নহয় আমাৰ দল বিজেপিৰ এজেণ্ট নহয় এইবিলাক কৈ কংগ্ৰেছ শেষ হৈ গ'ল
আৰু কিমান দিন মিছা কথা ক'ব, কিমান দিন মানুহক বুৰ্বক বনাব, মানুহ বুজিব হৈ গ'ল এইবিলাক কথা। আপোনাৰ কি সপোন আছে? আপুনি যিহেতু 4 বছৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত হ'বই, আপোনাৰ পৰৱৰ্তী দলগাঁও সমষ্টিক লৈ কি সপোন আছে, কেনেকুৱা ধৰণৰ উন্নয়ন কৰাৰ সপোন আছে আপোনাৰ? চাওক, যিখিনি কাম কৰিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ, এইখিনি কাম মানে কৰিলে শেষ নহয়। দলগাঁও সমষ্টিৰ আৰু বহু কিবা কিবি কৰিব লগা আছে। গতিকে সপোনটো থাকক, এজন বিধায়ক হিচাপে দলগাঁও সমষ্টিখন মানে নিজৰ সমষ্টি, নিজৰ জন্ম জেগা, এই সমষ্টিখন অসমৰ ভিতৰত 5 নম্বৰ 6 নম্বৰ সমষ্টি আনিব লগা হ'লে এটা সময় লাগিব, আৰু এই সময়টো ৰাইজে দিব লাগিব, আৰু দিলে নিশ্চিতভাৱে আজি দলগাঁও সমষ্টি আগুৱাই গৈছে। অসমৰ ৰাইজে এতিয়া দলগাঁও সমষ্টি চিনি পোৱা হৈছে। দলগাঁও সমষ্টিৰ এই অভাৱ অভিযোগ, সমষ্টিৰ উন্নয়নৰ কথাটো বিধানসভাৰ মজিয়াত কোনোৱে কোৱা নাছিলে, মই কিন্তু কথা উত্থাপন কৰিছোঁ। আৰু এতিয়া দলগাঁৱত মানে আগুৱাই লৈ যোৱা, চাওক দলগাঁও এখন কৃষি প্ৰধান অঞ্চল, গতিকে ইয়াতে এটা ডাঙৰ মানে মাৰ্কেট, বিশেষকৈ বেচিমাৰী মাৰ্কেটখন আৰু খাৰুপিটা মাৰ্কেটখন কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, কেনেকৈ উন্নত কৰিব পাৰোঁ, যাতে ইয়াৰ পৰা ডাইৰেক্ট মানে আপোনাৰ চব্জি বাহিৰৰ বিদেশলৈ বা বেলেগ ৰাজ্যলৈকে আমি পঠিয়াব পাৰোঁ। এইবিলাক কাম আমি কৰিব লাগিব। আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত আৰু বহু কিছু কৰিব লগা আছে। গতিকে যিখিনি শিক্ষাৰ ক্ষেত্ৰত আমাৰ স্কুল কলেজ আৰু কিবা কিবি কৰিব লাগিব, আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মানে আগুৱাই লৈ যাব লাগিব। এইখিনি কাম আছে, আনুষংগিক কামখিনি কৰিব লগা থাকে, কৰিব লাগিব। যিহেতু নতুনকৈ নিষ্কাৰবিতীয়া গাঁওখন দলগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে, কিন্তু নিষ্কাৰবিতীয়াত এটা শীতলীকৰণ ভঁৰাল বহু দিনৰ পৰা বিজেপিয়ে আচলতে নিৰ্মাণ কৰিছিল, কিন্তু বৰ্তমানলৈ কিন্তু সেয়া মুকলি হোৱা নাই কৃষক ৰাইজৰ বাবে। সেইটো মুকলি কৰিব নেকি আপুনি? এই বিষয়টোলৈকে অসম বিধানসভাৰ মজিয়াত মই মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছিলোঁ, আৰু তেখেতে প্ৰশ্নৰ উত্তৰত কৈছিলে যে তেখেতসকল লোডশ্বেডিঙৰ কাৰণে কিবা এটা প্ৰব্লেম হৈ আছে ইলেক্ট্ৰিক পাৱাৰৰ কাৰণে, গতিকে কম দিনৰ ভিতৰত কৰি দিব বুলি, এইটো ষ্টাৰ্ট হ'ব বুলি তেখেতে কৈছে। হয়, এয়া আছিলে যি দলগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক মুজিবুৰ ৰহমান। ইতিমধ্যে কি কৈছে আপোনালোকে শুনিছে। ইলিয়াছ ডাঙৰীয়াই কালভাৰ্ট নিৰ্মাণ কৰা দেখা নাই মুজিবুৰ ৰহমানক, আৰু ইলিয়াছ ডাঙৰীয়াই কিন্তু ইতিমধ্যে নিমন্ত্ৰণ জনাইছে মুজিবুৰ ৰহমানে যি উন্নয়নমূলক কাম কৰিছে, ফিতা কাটিব, তাত মানে নিমন্ত্ৰণ জনাইছে ইলিয়াছ আলীক, আৰু দেখাব, যদি দেখা নাই দেখাব, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। কিন্তু এই প্ৰতিবেদনৰ পিছত ইলিয়াছ আলীয়ে মুখ খুলিব নে নুখুলে, সেয়াও কিন্তু লক্ষণীয় বিষয় হৈ পৰিব। আপোনালোকে চাই আছিলে ইমান পৰ টি নিউজ অসম, মই তুফাজ্জল হক।